পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম যিসকল প্ৰকৃততে হিতাধিকাৰী নহয় সেই লোকসকলেও লাভ কৰিছে চৰকাৰী পকী ঘৰ বা চৰকাৰী বা যিসকলৰ পকী ঘৰ ইতিমধ্যে আছে সেই সকলেও চৰকাৰী পকী ঘৰ লাভ কৰিছে গতিকে কৰ্তন কৰা হ'ব যিসকলে ভুৱাভাৱে নিজৰ নামসমূহ সোমাইছিলে সেই লোকসকলৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে চৰকাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এয়া ডাঙৰ মন্তব্য লৈ অহাৰ চেষ্টা কৰিছো সবিস্তাৰ এই খবৰ চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম সোমা পৰিলক্ষিত হৈছে কেঁচা ঘৰ থাকিলেহে পাব পকী ঘৰ মনত ৰাখিব যিসকলৰ পকী ঘৰ আছে সেই সকলে চৰকাৰী পকী ঘৰ লাভ নকৰে জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগক বিহু দেখুৱাইছে গুহালীৰ ফটো মাৰিও জধে মধে হিতাধিকাৰীৰ বঢ়াইছে সংখ্যা এনেদৰেই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এয়া মন্তব্য কৰিছে গাঁও পঞ্চায়তে শুদ্ধ তালিকা দিয়াৰ আহ্বান ৰঞ্জিত কুমাৰ দাসৰ দুৰ্নীতি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ যিসকলে দুৰ্নীতি কৰিছে এই আঁচনিক লৈ সেই সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও যাব পাৰে জেললৈ কেঁচা ঘৰৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ আৰু আপোনাৰ এতিয়াও কেঁচা ঘৰ আছে যদি তেন্তে চিন্তাৰ কোনো কাৰণ নাই আপুনিও লাভ কৰিব চৰকাৰী পকী ঘৰ 1 টকাও নিদিয়াকৈ যোগ্য লোকে পাব চৰকাৰী পকী ঘৰ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আপুনি যদি হে প্ৰকৃত হিতাধিকাৰী আপুনিও শীঘ্ৰেই লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী পকী ঘৰ নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব এই চৰকাৰী ঘৰ এই আঁচনিৰ অধীনত 15 লাখ পৰিয়ালক সামৰি লোৱা হ'ব আৰু 15 লাখ পকী চৰকাৰী ঘৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে অনুমোদন আগবঢ়াইছে গতিকে প্ৰতিগৰাকী যিসকল দৰিদ্ৰ প্ৰতি ঘৰ দৰিদ্ৰ লোকে চৰকাৰী পকী ঘৰ লাভ কৰিব যদি আপোনাৰ এটা কেঁচা ঘৰ আছে তেন্তে আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আপুনি অতি শীঘ্ৰেই চৰকাৰী পকী ঘৰ লাভ কৰিব আৰু মনত ৰাখিব কেঁচা ঘৰ থাকিলেহে পাব পকী ঘৰ দুৰ্নীতি কৰা সকল যিসকলে এই আঁচনিক লৈ দুৰ্নীতি কৰিছিলে বা PMAY ঘৰ দিয়াক লৈ এনেদৰেই পকী ঘৰ দিম বুলি দুৰ্নীতি চলাই আহিছিলে তেন্তে দুৰ্নীতি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ ইতিমধ্যে কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে চৰকাৰ আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ইতিমধ্যে সৰব হৈ পৰা পৰিলক্ষিত হৈছে মন্তব্য আগবঢ়াইছে আৰু উল্লেখ কৰিছে যে জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগক এতিয়া বিহু দেখুৱাইছে আৰু গুহালীৰ ফটো মাৰিও জধে মধে হিতাধিকাৰীৰ বঢ়াইছে সংখ্যা গতিকে কোনেও এনে ধৰণৰ এই ক্ষেত্ৰত PMAY ঘৰৰ নামত আঁচনিৰ নামত কোনেও দুৰ্নীতি কৰিব নোৱাৰিব আৰু গুহালীৰ ফটো মাৰিও জধে মধে এনেদৰে হিতাধিকাৰীৰ সংখ্যা বঢ়াব নোৱাৰিব আৰু গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিব লাগিব আৰু গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিবলৈ আহ্বান জনাইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দুৰ্নীতি কৰা সকলৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰা পৰিলক্ষিত হৈছে কঠোৰ হৈ পৰিব চৰকাৰ সকলো কঠোৰ হৈ পৰিছে যেহেতু যিসকলৰ কেঁচা ঘৰ আছে সেই সকলেহে ইতিমধ্যে সেই সকল লোকে অতি শীঘ্ৰেই লাভ কৰিব চৰকাৰী পকী ঘৰ এই আঁচনিৰ অধীনত চৰকাৰী পকী ঘৰ লাভ কৰিব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো গৃহহীন যিমান লোক আছে সেই সকলক প্ৰত্যেক ঘৰ গৃহহীন লোক বা যাৰ কেঁচা ঘৰ আমি তেওঁলোকক ইতিমধ্যে আমি সংকল্প লৈছিলোঁ পকী ঘৰ দিয়াৰ ব্যৱস্থা আমি কৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে আগতে সদৰি কৰিছে ময়ো আজি সদৰি কৰিছোঁ যে অসমত থকা প্ৰতিজন যাৰ কেঁচা ঘৰ থকা ব্যক্তিসকলে আগন্তুক দিনত পকী ঘৰ তেওঁলোকে পাব ইতিমধ্যে আমাৰ 28 লাখ ঘৰ আমাক আবণ্টন দিছিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু 28 লাখৰ ভিতৰত ইতিমধ্যে 22 লাখ আমাৰ সম্পূৰ্ণ হৈছে বাকী আমাৰ 6 লাখৰ কাম নিৰ্মাণ কাৰ্য চলি আছে অতি শীঘ্ৰে তেওঁলোকৰ এমাহ দুমাহৰ ভিতৰতে কামবোৰ সম্পূৰ্ণ হ'বগৈ ইয়াৰ মাজতে আমাৰ ভাল খবৰ যে আমাক নতুনকৈ অতি কমেও 10 লাখ ঘৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক নতুনকৈ আবণ্টন দিব ভাৰত চৰকাৰে আবণ্টন দিব গতিকে জীৱিকা সখীসমূহে যিসমূহ ছাৰ্ভে কৰিছে সেই ছাৰ্ভে কৰাসমূহ আগন্তুক দিনত গাঁও সভাত তাত পাৰিত কৰিব লাগিব কাৰণ বহু ক্ষেত্ৰত দেখিছোঁ যে যি নাম আহিছে বহুত মানে সংগতি নথকাও নাম আহিছে আৰু সংগতি নথকা নাম এইকাৰণে মই কৈছোঁ যে 43 লাখ মানুহৰ নাম আহিছে 43 লাখ মানুহৰ যদি নাম আহিছে 28 লাখ আগতে দিছোঁগৈ গতিকে তেতিয়া 62 লাখ দেখোন ৰেচন কাৰ্ড মানে থকা মানুহ আছে গতিকে তাৰমানে ৰেচন কাৰ্ড থকা মানুহৰ কাৰো ঘৰে নাই নেকি তেনেকুৱাটো কথা হ'ব নোৱাৰে গতিকে সেইবোৰ আমি গাঁও সভাত পাৰিত কৰিব লাগিব আৰু গাঁও সভাত
পাইট কৰাৰ ক্ষেত্ৰত পঞ্চায়তৰ সভাপতি আৰু পঞ্চায়তৰ সচিবে তাত স্বাক্ষৰ কৰিব লাগিব, যাতে ঘৰত থকা মানুহে যাতে পুনৰ যাতে ঘৰ নাপায় তাৰ কাৰণে আমি বিহিত ব্যৱস্থা কৰিছোঁ। আৰু পৰ্যায়ক্ৰমে আমি আগন্তুক দিনত এইবাৰ নতুনকৈ 10 লাখ হয়তো ঘৰ আমি পোৱাৰ এটা সম্ভাৱনা এটা আছে, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব। গতিকে আমি এটাই অংগীকাৰ কৰিছোঁ যে প্ৰতিগৰাকী গৃহহীন নাগৰিকক অসমত আমি আগন্তুক দিনত গৃহ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। গৃহহীন যিমান লোক আছে সেইসকলক প্ৰত্যেক ঘৰ গৃহহীন লোক বা যাৰ কেঁচা ঘৰ আমি তেওঁলোকক ইতিমধ্যে আমি সংকল্প লৈছিলোঁ পকী ঘৰ দিয়াৰ ব্যৱস্থা আমি কৰা। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে আগতেও সদৰি কৰিছে, ময়ো আজি সদৰি কৰিছোঁ যে অসমত থকা প্ৰতিজন যাৰ কেঁচা ঘৰ থকা ব্যক্তিসকলে আগন্তুক দিনত পকী ঘৰ তেওঁলোকে পাব। ইতিমধ্যে আমাৰ 28 লাখ ঘৰ আমাক আবণ্টন দিছিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, আৰু 28 লাখৰ ভিতৰত ইতিমধ্যে 22 লাখ আমাৰ সম্পূৰ্ণ হৈছে। বাকী আমাৰ 6 লাখৰ কাম নিৰ্মাণ কাৰ্য চলি আছে। অতি শীঘ্ৰে তেওঁলোকৰ এমাহ 2 মাহৰ ভিতৰতে কামবোৰ সম্পূৰ্ণ হ'বগৈ। ইয়াৰ মাজতে আমাৰ ভাল খবৰ যে আমাক নতুনকৈ অতি কমেও 10 লাখ ঘৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক নতুনকৈ আবণ্টন দিব, ভাৰত চৰকাৰে আবণ্টন দিব। গতিকে জীৱিকা সখীসমূহে যিসমূহ ছাৰ্ভে কৰিছে সেই ছাৰ্ভে কৰাসমূহ আগন্তুক দিনত গাঁও সভাত তাত পাৰিত কৰিব লাগিব। কাৰণ বহু ক্ষেত্ৰত দেখিছোঁ যে যি নাম আহিছে বহুত মানে জীৱিকা সখীবিলাকে ছাৰ্ভে কৰাৰ পিছত তেওঁলোকে আকৌ আমাৰ এতিয়া আমাক বিহু দেখাই আছে। এতিয়া আমি ভাল ভাবি দিলোঁ জীৱিকা সখীক ছাৰ্ভে কৰাৰ কাৰণে যে আমাৰ বিভাগৰ মানুহে হয়তো ছাৰ্ভে কৰি টকা পইচা ক'ত খাব, কিন্তু দেখিলোঁ যে খাবিলাক কৰি বাজনা বেছি হয়। জীৱিকা সখীবিলাকে কি কৰিলে এনেকুৱাকৈ কৰে যায় য'ত কৈছে ধাম ধুম জোৰকে কৰিলে, আৰু কৰাৰ পিছত কি ওলালে 34 লাখ এখন মানুহৰ তালিকা দিলে। 34 লাখ মানুহৰ তালিকা দিলে, 34 লাখ তালিকা দিলে 34 লাখৰ, আৰু আগতে আমি দিলোঁ 28 লাখ। তাৰমানে আমাৰ যদি চাওঁ 34 লাখ নহয় 43 লাখ মানুহৰ এখন কাগজ দিলে, আৰু আগতে দিলোঁ আমি দিলোঁ 28 লাখ ঘৰ দিলোঁ, আৰু 28 লাখৰ লগত যদি 43 লাখ যদি আমাৰ যদি পূৰণ কৰোঁ তেতিয়াহ'লে হয় আমাৰ 61 লাখ। এইটো দেখি পেলাইতো আমাৰে মাথা নষ্ট হৈ গৈছে যে এইখন যদি ভাৰত চৰকাৰক দেখাওঁ, আমি মোদী ডাঙৰীয়াক যদি দেখাওঁ, মোদী ডাঙৰীয়াক ক'ব যে অসমখন আগুৱাই গৈছে না পিছুৱাই গৈছে। কাৰণ আমাৰ গাঁও অঞ্চলত ৰেচন কাৰ্ড আছে 62 লাখ, ৰেচন কাৰ্ড আছে 62 লাখ। তাৰমানে 1 লাখ মানুহে ঘৰ বান্ধিব পৰা কেপাচিটি আছে, বাকী চব ভিখাৰী, তাৰমানে বাকী চব কেপাচিটি নাই। তাৰমানে এইটো যিটো ডাটা জীৱিকা সখীলে এখন ডাটা তুলি দিলে 43 লাখ, আৰু ঘৰ দিছোঁ আমি 28 লাখ ঘৰ দিছোঁ। 28ৰ লগত যদি 43 লাখ যোগ কৰি দিওঁ তেতিয়াহ'লে 61 লাখ, আৰু আমাৰ ৰেচন কাৰ্ড আছে 62 লাখ গাঁও অঞ্চলত। এনেকৈতো নহ'ব নহয়। মোদী ডাঙৰীয়াই ইমান মৰম কৰি পেলাই দিছে যে যিসকলৰ প্ৰকৃত কেঁচা ঘৰ আছে সেই প্ৰকৃত কেঁচা ঘৰবিলাকে অন্ততঃ তেওঁলোকে গৈ পেলাই ছাৰ্ভে কৰক, ছাৰ্ভে কৰি সঁচা লিষ্টখন দিয়ে। লিষ্টটো বনাইছে ঠিকে, কিন্তু সকলোকেতো ঘৰ নিদিব। আমি কৈছোঁ যিসকলে গৃহহীন যাৰ কেঁচা ঘৰ আছে, আমাৰ মানুহবিলাকে কি কৰিলে ধাম ধুম মানে আমাৰ পাইখানাটো ঘৰ বুলি তুলি দিলে, গাহৰি ঘৰটো তুলি দিলে, গৰুৰ ঘৰটো ঘৰ বুলি তুলি দিলে, তুলি দি পেলাই এটা জৰুৰী কৰিলে। এই কাৰোবাৰ নচলিব। কাৰণ কিয় মোদী ডাঙৰীয়া হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক, চৰকাৰী পইচা সৎ প্ৰয়োগ হ'ব লাগিব। মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছোঁ যে গাঁও সভা হ'ব, আৰু এই গাঁও সভাত সভাপতি আৰু পঞ্চায়তৰ স্বীকৃতি সচিবে চহী কৰি দিব লাগিব যে প্ৰকৃত অৰ্থত সেই গাঁওখনত কিমান ঘৰ মানুহে কেঁচা ঘৰ আছে বা ঘৰ পোৱা নাই। সেই জীৱিকা সখীৰ যি তালিকা, সেই তালিকাৰ আধাৰত নহ'বই, সেই নহ'ব, এইটোৱেই নহ'ব যে এইটো 28ৰ লগত যদি যোগ কৰি দিওঁ তেতিয়াহ'লেতো মোৰতো 61 লাখ পলাই যাব। ৰেচন কাৰ্ড আছে 62 লাখ, মই কি হিচাপ দিম ভাৰত চৰকাৰ? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি হিচাপে যাব ভাৰত চৰকাৰৰ ওচৰত? গতিকে আগন্তুক দিনত মই আজি সভাৰ জৰিয়তে আহ্বান জনাইছোঁ, সমগ্ৰ অসমক আহ্বান জনাইছোঁ যে গাঁও সভাৰ প্ৰকৃত তালিকা যাতে আপোনালোকে প্ৰস্তুত কৰে, গাঁও সভাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টসকলে আৰু ৰাইজে যাতে প্ৰকৃত তালিকা প্ৰস্তুত কৰক, আৰু এই প্ৰকৃত তালিকা আমি পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী চহী কৰি দিব লাগিব। কাৰণ কিয় পিছত আৰু আমাৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে আৰু আমি মানুহৰ ঘৰে ঘৰে বিভাগৰ মানুহে ঘৰে ঘৰে গৈ পেলাই প্ৰকৃত তথ্যটো উলিয়াব, আৰু তেতিয়া যদি কোনোবা প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীয়ে
ঘৰত থকা মানুহৰ যদি চহী কৰি দিয়ে গাঁও সভা তেতিয়া তাৰ চাকৰি যোৱাটো সেই ফেলত যোৱাটো কনফাৰ্ম হয় 100%। আমি দুখীয়া সহায় কৰা কাৰণে ধনীক সহায় কৰা কাৰণে দিয়া নাই, দুখীয়াৰ কাৰণে জন্ম হৈছে নৰেন্দ্ৰ মোদী। গতিকে দুখীয়াৰ কাৰণে স্কিম লোৱা হৈছে। গতিকে এই দুখীয়াসকলৰ কল্যাণৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৰিলে, ঘৰ দিলে, আৰু ঘৰ দিব, আমাৰ যিমান দিব লগা আছে 10 লাখ 20 লাখ যি হয়, কিন্তু 43 লাখটো হ'ব নোৱাৰে। যিমান ঘৰ আছে প্ৰকৃত আজি কথা দিলোঁ মোদীৰ হৈ পেলাই জীৱিকা শক্তিবিলাকে ছাৰ্ভে কৰাৰ পিছত তেওঁলোকে আকৌ আমাৰ এতিয়া আমাক বিহু দেখাই আছে। এতিয়া আমি ভাল ভাবি দিলোঁ জীৱিকা শক্তিক ছাৰ্ভে কৰাৰ কাৰণে যে আমাৰ বিভাগৰ মানুহে হয়তো ছাৰ্ভে কৰি টকা পইচা ক'ৰবাত খাব, কিন্তু দেখিলোঁ যে খাবিলাক কৰি বাজনা বেছি হয়। জীৱিকা শক্তিবিলাকে কি কৰিলে, এনেকুৱাকৈ কৰে, যায় য'ত কৈছে ধাম ধুম য'তে কৰিলে, আৰু কৰাৰ পিছত কি ওলালে, 34 লাখ এখন মানুহৰ তালিকা দিলে। 34 লাখ মানুহৰ তালিকা দিলে, 34 লাখ তালিকা দিলে 34 লাখৰ, আৰু আগতে আমি দিলোঁ 28 লাখ। তাৰমানে আমাৰ যদি চাওঁ 34 লাখ নহয় 43 লাখ মানুহৰ এখন কাগজ দিলে, আৰু আগতে দিলোঁ আমি দিলোঁ 28 লাখ ঘৰত দিলোঁ, আৰু 28 লাখৰ লগত যদি 43 লাখ যদি আমাৰ যদি পূৰণ কৰোঁ তেতিয়াহ'লে হয় আমাৰ 61 লাখ। এইটো দেখি পেলাইতো আমাৰে মাথা নষ্ট হৈ গৈছে। এইখন যদি ভাৰত চৰকাৰক দেখাওঁ, আমি মোদী ডাঙৰীয়াক যদি দেখাওঁ, মোদী ডাঙৰীয়াক ক'ব যে অসমখন আগুৱাই গৈছে না পিছুৱাই গৈছে। কাৰণ আমাৰ গাঁও অঞ্চলত ৰেচন কাৰ্ড আছে 62 লাখ, ৰেচন কাৰ্ড আছে 62 লাখ। তাৰমানে 1 লাখ মানুহে ঘৰ বান্ধিব পৰা কেপাচিটি আছে, বাকী চব ভিখাৰী, তাৰমানে বাকী চব কেপাচিটি নাই। তাৰমানে এইটো যিটো ডাটা জীৱিকা শক্তিলে এখন ডাটা তুলি দিলে 43 লাখ, আৰু ঘৰ দিছোঁ আমি 28 লাখ ঘৰ দিছোঁ, 28ৰ লগত যদি 43 লাখ যোগ কৰি দিওঁ তেতিয়াহ'লে 61 লাখ, আৰু আমাৰ ৰেচন কাৰ্ড আছে 62 লাখ গাঁও অঞ্চলত। এনেকৈতো নহ'ব নহয়। মোদী ডাঙৰীয়াই ইমান মৰম কৰি পেলাই দিছে যে যিসকলৰ প্ৰকৃত কেঁচা ঘৰ আছে, এই প্ৰকৃত কেঁচা ঘৰবিলাকে অন্ততঃ তেওঁলোকে গৈ পেলাই ছাৰ্ভে কৰক, ছাৰ্ভে কৰি সঁচা লিষ্ট কৰিব। লিষ্টটো বনাইছে ঠিকে, কিন্তু সকলোকেতো ঘৰ নিদিব। আমি কৈছোঁ যিসকলে গৃহহীন, যাৰ কেঁচা ঘৰ আছে, আমাৰ মানুহবিলাকে কি কৰিলে, ধাম ধুম মানে কাৰোবাৰ পায়খানাটো ঘৰ বুলি তুলি দিলে, গাহৰি ঘৰটো তুলি দিলে, গৰুৰ ঘৰটো ঘৰ বুলি তুলি দিলে, তুলি দি পেলাই এটা জিৰণি দিলে। এই কাৰোবাৰ নচলিব। কাৰণ কিয়, মোদী ডাঙৰীয়া হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক, চৰকাৰী পইচা সৎ প্ৰয়োগ হ'ব লাগিব। মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছোঁ যে গাঁও সভা হ'ব, আৰু এই গাঁও সভাত সভাপতি আৰু পঞ্চায়তৰ স্বীকৃতি সচিবে চহী কৰি দিব লাগিব যে প্ৰকৃত অৰ্থত সেই গাঁওখনত কিমান ঘৰ মানুহে কেঁচা ঘৰ আছে বা ঘৰ পোৱা। এই জীৱিকা শক্তিৰ যি তালিকা, সেই তালিকাৰ আধাৰত নহ'বই, সেই নহ'ব, এইটোৱেই নহ'ব যে এইটো 28ৰ লগত যদি যোগ কৰি দিওঁ তেতিয়াহ'লেতো মোৰতো 61 লাখ পলাই যাব। ৰেচন কাৰ্ড আছে 62 লাখ, মই কি হিচাপ দিম ভাৰত চৰকাৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি হিচাপে যাব ভাৰত চৰকাৰৰ ওচৰত। গতিকে আগন্তুক দিনত মই আজি সভাৰ জৰিয়তে আহ্বান জনাইছোঁ, সমগ্ৰ অসমক আহ্বান জনাইছোঁ যে গাঁও সভাৰ প্ৰকৃত তালিকা যাতে আপোনালোকে প্ৰস্তুত কৰে, গাঁও সভাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টসকলে আৰু ৰাইজে যাতে প্ৰকৃত তালিকা প্ৰস্তুত কৰক, আৰু এই প্ৰকৃত তালিকা আমি পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী চহী কৰি দিব লাগিব। কাৰণ কিয়, পিছত আৰু আমাৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে আৰু আমি মানুহৰ ঘৰে ঘৰে বিভাগৰ মানুহে ঘৰে ঘৰে গৈ পেলাই প্ৰকৃত তথ্য। গৃহহীন যিমান লোক আছে সেইসকলক প্ৰত্যেক ঘৰ গৃহহীন লোক বা যাৰ কেঁচা ঘৰ, আমি তেওঁলোকক ইতিমধ্যে আমি সংকল্প লৈছিলোঁ পকী ঘৰ দিয়াৰ ব্যৱস্থা আমি কৰা। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে আগতেও সদৰি কৰিছে, ময়ো আজি সদৰি কৰিছোঁ যে অসমত থকা প্ৰতিজন যাৰ কেঁচা ঘৰ থকা